নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিৎ কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আগন্তুক অসম চৰকাৰৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে আমি যিটো মেথছৰ কোৰ্চ ষ্টাৰ্ট কৰিছোঁ কেটছ দ্য মেথছ, এই কেটছ দ্য মেথছৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই 17 নম্বৰ ক্লাছটো আৰু যথেষ্ট গুৰুত্বপূৰ্ণ এটা কনচেপ্টৰ ওপৰত আজি আমি এই ক্লাছটো আলোচনা কৰিবলৈ গৈ আছোঁ, যিটো কনচেপ্ট যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু নিশ্চয় আপোনালোকে হয়তো সকলোৱে দেখিছে আজিৰ আমাৰ আলোচনা কৰিবলগীয়া কনচেপ্টটো হৈছে ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, অৰ্থাৎ অনুপাত আৰু সমানুপাত সম্পৰ্কে আজি আমি এই ক্লাছত খুব সুন্দৰভাৱে বিশ্লেষণ কৰিম যে অনুপাত কি হয়, সমানুপাত কি হয়, ইয়াৰ সম্পূৰ্ণ কনচেপ্ট আজি আমি এই ক্লাছত খুব সুন্দৰভাৱে ল'বলৈ যত্ন কৰিম। তাৰ উপৰিও আজি আমি এই ক্লাছত ল'বলৈ যত্ন কৰিম এই অনুপাত আৰু সমানুপাতৰ কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে মই আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ সকলোৱে ভিডিঅ'টো চাই ভাল পাব, মাথো আপোনালোকে ধুনীয়াকৈ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন, মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল, এতিয়া আমি পোনে পোনে আগবাঢ়িছোঁ আজিৰ ক্লাছৰ মূল বিষয়বস্তুৰ মাজলৈ আৰু আজি আমাৰ মূল বিষয়বস্তুটো কি হয়, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন। তো প্ৰথম আমি কি ইয়াতে আলোচনা কৰিম যে ৰেচিঅ'খিনি কি হয়, ঠিক আছে, অনুপাতখিনি কি হয়, তাৰপিছত আমি পঢ়িম সমানুপাত বা প্ৰপ'ৰ্শ্যন কি হয়। এতিয়া আপোনালোকে ধুনীয়াকৈ সকলোৱে চাব, নিশ্চয় হয়তো আপোনালোকে প্ৰায় সংখ্যকে জানে যে আমাৰ অনুপাত ক'ত লগোৱা হয়, যে যেতিয়া আমাৰ যিকোনো দুটা বা তাতোধিক যেতিয়া প্ৰডাক্ট থাকিব বা দুটাতকৈ বেছি যেতিয়া আমাৰ হাতত আইটেম থাকিব আৰু সেই আইটেমবিলাক যদি কি হয় চিমিলাৰ আইটেম হয়, অৰ্থাৎ আটাইখিনি আইটেমে যদি একে জাতীয় আইটেম হয়, অৰ্থাৎ সিহঁতৰ যদি জাতিটো একে হয়, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে সেইবিলাকক আমি অনুপাতত উপস্থাপন কৰিব পাৰোঁ বা একচুৱেলি আমি ডাইৰেক্টলি সিহঁতক অনুপাত বুলি ক'ব পাৰোঁ। বা আমি তাৰ আগতে যদি আমি একেবাৰে অনুপাতৰ যিখিনি বেছিক কনচেপ্ট সেইখিনি যদি লৈ যাওঁ তো অনুপাতক আমি কি বুলি ক'ব পাৰোঁ, অনুপাতক আমি এটা এককবিহীন ভগ্নাংশ বুলিও ক'ব পাৰোঁ বা এটা অনুপাতক আমি শুদ্ধ সংখ্যা বুলিও ক'ব পাৰোঁ। গতিকে অনুপাত হয় এটা এককবিহীন ভগ্নাংশ, কিয়নো অনুপাতৰ কোনো ধৰণৰ নিৰ্দিষ্ট একক নাথাকে, আপোনালোকে সেইখিনি বস্তু সকলোৱে মনত ৰাখিব। তাৰপিছত আপোনালোকে কনচেপ্ট হিচাপে ইয়াতে লিখি ল'ব পাৰে যে when two or more similar quantities are compared then to represent this comparison ratio are used, মানে যেতিয়া কি হয় দুটা একে জাতীয় ৰাখি আমি যেতিয়া তুলনা কৰিবলৈ যাম আৰু তেতিয়া আমি সেই যিখিনি তুলনাক আমি যেনেকৈ উপস্থাপন কৰিম সেই উপস্থাপন কৰা প্ৰথাটোকে কি বুলি কোৱা হ'ব, অনুপাত বুলি কোৱা হ'ব। গতিকে খুব সুন্দৰভাৱে হয়তো আপোনালোকে বুজি পাইছে যে ইয়াতে অনুপাত বুলি কোৱাৰ লগে লগে আপোনালোকে চাব বিশেষ কথা ইয়াৰে যিটো জাতি, সেই জাতিটো কি হ'ব লাগিব, ইয়াতে একে হ'ব লাগিব। মানে ইয়াতে চাওক এটা মই লৈছোঁ 5 টকা, এটা মই লৈছোঁ 10 টকা, তো ইয়াৰে যিটো জাতি এই জাতিটো কি হয়, টকা হয়। 5টোতো বাৰু আমি য'তে হ'লেও ব্যৱহাৰ কৰিম, 5টা বস্তু, 5টা কল, 5টা আপেল, 5টা ঘোঁৰা, 5টা বান্দাৰ, তো আমি যথেষ্ট সংখ্যকে ইয়াৰ জাতিটো বনাব পাৰোঁ। তো 5টো কি হয় যাৰ লগত হ'লেও আমি কি কৰিব পাৰোঁ, ইউজ কৰিব পাৰোঁ। কিন্তু টকা বুলি কোৱাৰ লগে লগে কি হৈ গ'ল, এইটো এটা জাতি হৈ গ'ল, হয়নে? টকা বুলি কোৱাৰ লগে লগে আপুনি কি বুজিছে, সেই টকাটোকে বুজিছে, হয়নে? কিন্তু 5 বুলি কোৱাৰ লগে লগে কি 5টো যি হ'লেও হ'ব পাৰে, হয়নে নহয়? এতিয়া চাওক ইয়াতে যদি এনেকৈ কওঁ যে 5 টকা আৰু ইয়াতে 10টা বান্দাৰ, তেতিয়াহ'লে কিবা এইটো অনুপাতত আনিব পাৰিব? একদম নোৱাৰে, হয়নে? তো এইটো যদি আপোনালোকে অনুপাতত আনিব লাগে তেতিয়াহ'লে ইয়াতে দুটা বা তাতোধিক যি বস্তু থাকিব বা দুটা বা তাতোধিক যি কোৱান্টিটি থাকিব সেইখিনি কি হ'ব লাগিব, একে জাতীয় হ'ব লাগিব। গতিকে মই আশা কৰিছোঁ এইখিনিলৈকে বুজি পাইছে আপোনালোকে যে ইয়াতে এটা কি আছে, এটা ৰাখি আছে 5 টকা আৰু আনটো ৰাখি কি আছে 10 টকা। তো ইয়াতে আমি ধুনীয়াকৈ কি কৰিব পাৰোঁ, এই যিটো 5 আৰু 10 আছে এই 5 আৰু 10টোক আমি ধুনীয়াকৈ ইয়াতে ৰেচিঅ' বনাব পাৰোঁ। যে আপোনালোকে চাওক যে এটা ৰাখি কি আছে বোলে 5 আৰু আনটো ৰাখি কি আছে বোলে 10। তো এতিয়া আমি এই 5 আৰু 10ক ৰেচিঅ'লৈকে কেনেকৈ আনিম, সাংঘাতিক ডাঙৰ কথা আমাৰ বাবে সেইটো, হয়নে? তো যেতিয়া আমি এনেকুৱা ধৰণৰ যিকোনো আইটেম বা যিকোনো কোৱান্টিটি যেতিয়া আমি ৰেচিঅ'লৈকে কনভাৰ্ট কৰিম তেতিয়া কি কৰিব লাগে, ইয়াতে যিকেইটা ৰাখি থাকিব, ঠিক আছে, দুটাই হওক বা তাতোধিক হওক সেইটো মেটাৰ নকৰে, কিন্তু ইয়াতে যিকেইটা ৰাখি থাকিব সেই ৰাখিকেইটাৰ আপোনালোকে কি কৰিব লাগিব, ফাৰ্ষ্ট অফ অল ইয়াতে আপোনালোকে HCFটো ল'ব লাগিব আৰু ইয়াৰে HCFৰে আপোনালোকে কি কৰিব লাগিব, দুটা ৰাশিকে হৰণ কৰিব লাগিব। এতিয়া আপোনালোকে চাওক ইয়াতে এটা ৰাশি হৈছে 5, আনটো ৰাশি হৈছে কি 10। তো 5 আৰু 10ৰ যিটো HCF অৰ্থাৎ 5 আৰু 10ৰ যিটো গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক সেইটো কি হ'ব বোলে, সেইটো 5এই হ'ব, হয়নে? 5 আৰু 10ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব বোলে 5 হ'ব। গতিকে 5ৰে আমি 5ক হৰণ কৰিব পাৰোঁ, কিমান বাৰ যাব, 1 বাৰ যাব। 5ৰে আমি 10ক হৰণ কৰিব পাৰোঁ, কিমান বাৰ
যাব ইয়াতে 2 বাজ যাব তো 5 টকা আৰু 10 টকাক যদি আমি অনুপাতক লৈ হও তেতিয়াহলে আমি কি লিখিব লাগিব ইয়াতে 1:2 লিখিব লাগিব ঠিক আছে ক্লিয়াৰলি বুজি পাইছে আপোনালোকে বা যদি আমি এইফালৰ এটো উদাহৰণ চাও 1 সেন্টিমিটাৰ আৰু 1 মিটাৰ এতিয়া ইয়াতে কি আছে জাতি দুটা বেলেগ বেলেগ আছে হয়নে এটা জাতি সেন্টিমিটাৰত আছে কিন্তু এটা জাতি মিটাৰত আছে কিন্তু এটা কথা ইয়াতে যদিও জাতি দুটা বেলেগ বেলেগ কিন্তু আমি ইয়াতে একে জাতীয় বনাই ল'ব পাৰো হয়নে মানে আমি মিটাৰটো সেন্টিমিটাৰত আনিব পাৰো বা সেন্টিমিটাৰটো আমি মিটাৰত নিব পাৰো যদিও হিয়তৰ জাতিটো দেখাত বেলেগ হয়নে যদিও হিয়তৰ জাতিটো দেখাত বেলেগ তথাপি কি কৰিব পাৰো হিয়তক আমি একে জাতীয় কৰি ল'ব পাৰো এতিয়া চাওক 1 সেন্টিমিটাৰটো তো বাৰু 1 সেন্টিমিটাৰে হয়নে নহয় আৰু ইফালে যদি আমি 1 মিটাৰটো চাও তেতিয়াহলে 1 মিটাৰটো কি হ'ব যে 1 মিটাৰটো যদি চাও তেতিয়াহলে আমি 1 মিটাৰটো কি বুলি ক'ব পাৰো 100 সেন্টিমিটাৰ বুলি ল'ব পাৰো তো এতিয়া এইটুক যদি আমি ৰেশিও লৈকে লৈ যাও তেতিয়াহলে আমি কি পাম যে 1 আৰু 1 ৰ আমি প্ৰথমতে কি কৰিব লাগিব HCF ল'ব লাগিব তো ইয়াতে 1 আৰু 1 ৰ HCF টো কিমান হ'ব 1 এ হ'ব অৰ্থাৎ 1 এৰে যদি আমি 1 হৰণ কৰো তেতিয়াহলে আমি 1 পাম একেৰে যদি আমি 100 হৰণ কৰো তেতিয়াহলে আমি কিমান পাম বলে ইয়াতে 100 পাম অৰ্থাৎ আমি কি গম পালো যে 1 সেন্টিমিটাৰ আৰু 1 মিটাৰক যদি আমি ৰেশিও লৈকে লৈ যাও তেতিয়াহলে তাত ৰেশিওটো কিমান হ'ব 1:100 অৰ্থাৎ 1:100 হ'ব তো এইখিনি হৈছে ৰেশিওৰ একেবাৰে বেসিক কথা বা ৰেশিও বুলি কোৱাৰ লগে লগে আমি কেনেকুৱা ধৰণৰ কথা বুজি পালো ঠিক যে ৰেশিও হ'ব লাগিলে ইহতত যিকেইটা মানে ইয়াতে ৰাখি থাকিব সেই ৰাখিবিলাক একে জাতীয় হৈ উঠিব লাগে হয়নে আৰু সেই ৰাখিবিলাকৰ আমি কি কৰিব লাগে HCF টো ল'ব লাগে আৰু সেই HCF টো লৈ কিনে আমি কি কৰিব লাগে হিয়তক অনুপাতলৈকে আমি লৈ যাব লাগে এতিয়া 5 টকা আৰু 10 টকাৰ অনুপাত আমি কি লিখিব পাৰো 1:2 লিখিব পাৰো ঠিক একেদৰে 1 সেন্টিমিটাৰ আৰু 1 মিটাৰৰ যেটো অনুপাত হেতু আমি কিমান ল'ব পাৰো 1:100 আমি ল'ব পাৰো ঠিক আছে এইখিনিলৈকে আপোনালোকৰ মই আশা কৰিছো ক্লিয়াৰ হৈ গৈছে এতিয়া আপোনালোকে চাওক ইয়াৰে পিছৰ কনসেপ্টখিনি আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কনসেপ্ট আপোনালোকে কেৱল সকলোৱে ধুনিয়াকে চাব ইয়াৰে পিছৰ কনসেপ্টখিনি কি হয় দা ফাৰ্স্ট ৰেশিও ইজ কল এন্টিসিডেন্ট এন্ড সেকেন্ড ৰেশিও ইজ কল কনজিকুৱেন্ট মানে ইয়াতে চাওক অনুপাত সদায় কি হ'ব দুটা হ'ব অনুপাত হোৱাৰ লগে লগে কি হ'ব এনেকুৱাকে দুটাহে আমি জেনেৰেলি পাম মানে এটো প্ৰথম অনুপাত এটো পিছৰ অনুপাত হয়নে তো এতিয়া এই অনুপাত মানে জেনেৰেল হিচাপত আমি দুটা অনুপাত পাওঁ কিন্তু কেতিয়াবা আমি তিনটা অনুপাত যুক্ত হয়তো অংক ল'ব লগিয়া হ'ব পাৰে কিন্তু জেনেৰেলি অনুপাত আপোনালোকৰ কি হয় এনেকুৱা দুটা ৰাখি থকাখিনিয়ে হয় অৰ্থাৎ ইয়াতে এটা থাকিব আপোনালোকৰ কি এন্টিসিডেন্ট আৰু এটা থাকিব আপোনালোকৰ কি কনজিকুৱেন্ট এতিয়া এই যেটো কনজিকুৱেন্ট বা যেটো এন্টিসিডেন্ট এইখিনি কি হয় মই এইখিনি বস্তু আপোনালোকক ধুনিয়াকে দেখাই দি আছো যে ইয়াতে আমি গম পালো ৰেশিও মানে কি হয় এনেকুৱা ধৰণৰ অৰ্থাৎ আমি ৰেশিওক এই যেটো 1:2 এইটোক আমি এনেকুৱাকৈ লিখিব পাৰো যে 1/2 হিচাপে মানে লিখিব পাৰো অৰ্থাৎ ৰেশিওটোক যদি আমি ফ্ৰেকশনলৈকে যদি আমি কনভাৰ্ট কৰো বা ৰেশিওটোক যদি আমি ফ্ৰেকশন হিচাপে যদি আমি ইয়াক ৰিপ্ৰেজেন্ট কৰো তেতিয়াহলে কি হ'ব ইয়াৰে যেটো ফাৰ্স্ট টাৰ্ম আছে অৰ্থাৎ যেটো ফাৰ্স্ট পদ আছে হেতুক আমি নিউমেৰেটৰ হিচাপে ল'ব লাগিব আৰু যেটো সেকেন্ড টাৰ্ম আছে হেতুক আমি কি কৰিব লাগিব ইয়াৰে ডিনোমিনেটৰ হিচাপে ল'ব লাগিব অৰ্থাৎ যেটো প্ৰথম পদ হেতুক আমি লব হিচাপে ল'ব লাগিব আৰু যেটো সেকেন্ড পদ হেতুক আমি হৰ হিচাপে ল'ব লাগিব আৰু এটো কোড যাব ৰেশিওৰ পৰা আমি ভগ্নাংশলৈকে লৈ যাব পাৰিম এতিয়া চাওক হেতু বাৰু ৰেশিওৰ পৰা ভগ্নাংশলৈ নিয়াটো আমি বুজি পালো কিন্তু এই যেটো এন্টিসিডেন্ট বা এই যেটো কনজিকুৱেন্ট এই দুটা একচুয়ালি কি হয় আপোনালোকে ধুনিয়াকে চাব যে অনুপাতৰ যেটো প্ৰথম পদ অৰ্থাৎ অনুপাতত ইয়াতে দুটা পদ আছে হয়নে আৰু নিশ্চয় আপোনালোকে দেখিছে যে অনুপাতত ইয়াতে কি আছে দুটা পদ আছে এটা অনুপাতৰ এটো প্ৰথম পদ আৰু এটো অনুপাতৰ সেকেন্ড পদ তো ইয়াৰে যেটো প্ৰথম পদ এই প্ৰথম পদটো কি বুলি কোৱা হয় পূৰ্ব পদ বুলি কোৱা হয় আৰু যেটো শেষৰ পদ অৰ্থাৎ যেটো পিছৰ পদ হেতু কি বুলি কোৱা হ'ব ইয়াতে উত্তৰ পদ বুলি কোৱা হ'ব আপোনালোকে মনত ৰাখিব যে প্ৰথম পদটো কি বুলি কোৱা হ'ব সদায় এন্টিসিডেন্ট বুলি কোৱা হ'ব আৰু যেটো ইয়াৰ পিছৰ পদ সেই পিছৰ পদটো কি বুলি কোৱা হ'ব কনজিকুৱেন্ট বুলি কোৱা হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই কনসেপ্টটো কেতিয়াবা মানে সুধে একেবাৰে শৰ্ট কোৱেশ্চন উঠে যে অনুপাতৰ কি বুলি কয় প্ৰথম পদটো কি বুলি কোৱা হয় হয়তো তাত আপোনালোকৰ এন্টিসিডেন্ট দিয়া থাকিব কনজিকুৱেন্ট দিয়া থাকিব হয়তো তাত মিনছ দিয়া থাকিব হয়তো তাত এক্সট্ৰিমছ দিয়া থাকিব তো এনেকুৱা ধৰণৰ আপোনালোকক বিভিন্ন তাত নাম দিয়া থাকিব পাৰে তো আপোনালোকে সেইখিনি বস্তু কনসেপ্টসমূহ ধুনিয়াকে ক্লিয়াৰ কৰি ৰাখিব লাগিব যে অনুপাতৰ প্ৰথম পদটো কি বুলি কোৱা হয় পূৰ্ব পদ বা এন্টিসিডেন্ট আৰু তাৰ সেকেন্ড পদটো কি বুলি কোৱা হয় কনজিকুৱেন্ট বা উত্তৰ পদ বুলি কোৱা হয় ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ এতিয়া আপোনালোকে চাব মই ইয়াৰে এটা পিছৰ কনসেপ্টলৈকে গুছি গৈছো তো এইখিনিৰ এটা মই উদাহৰণ ল'ব পাৰো বাৰু ইয়াতে যদি আমি এটা এক্সাম্পল লওঁ তো এক্সাম্পল ধৰি লৈছো মই ইয়াতে 1:2 ৰেশিও লৈছো বাৰু তো ইয়াৰে যেটো 1 হয় এই 1 টো কি হ'ব ইয়াৰে 1 টো হ'ব আমাৰ এন্টিসিডেন্ট ঠিক আছে 1 টো কি হ'ব ইয়াতে এন্টিসিডেন্ট হ'ব আৰু যেটো 2 এই 2 টো কি হ'ব ইয়াতে কনজিকুৱেন্ট হ'ব হয়নে 2 টো কি হ'ব
টু হ'ব ইয়াতে কনজিকুৱেণ্ট অ'কে তো অৰ্থাৎ আমি কি গম পালোঁ যে একটোৱে বুজাইছে পূৰ্ব পদখিনিক আৰু ছেকেণ্ড দুইটোৱে বুজাইছে কি ইয়াতে যিখিনি উত্তৰ পদ আছে উত্তৰ পদটোক অ'কে পূৰা ক্লিয়াৰ এতিয়া আপোনালোকে ধুনীয়াকৈ চাব আৰু মই ইয়াৰ পিছৰখিনিও ধুনীয়াকৈ আপোনালোকক বুজাই দি আছোঁ তো ইয়াৰ পিছত যিটো আমি কনচেপ্ট ইয়াতে পঢ়িবলৈ গৈ আছোঁ এইটোতো আকৌ বহুত বেছি ইম্পৰ্টেণ্ট হয় অৰ্থাৎ ৰেচিঅ'ৰ আটাইতকৈ ইম্পৰ্টেণ্ট বুলি ক'লেও হয়তো ভুল নহ'ব কিয়নো এই যিটো আমি ইউনিট ৰেচিঅ'ৰ কনচেপ্ট এবাৰ পঢ়িব আহিছোঁ এই ইউনিট ৰেচিঅ'ৰ কনচেপ্টটো ইমান বেছি গুৰুত্বপূৰ্ণ হয় আপোনালোকে কেৱল ইউনিট ৰেচিঅ' বুলিয়ে নহয় ইউনিট ফ্ৰেকশ্যনো আপোনালোকে ধুনীয়াকৈ পঢ়িব লাগিব আৰু মই ইউনিট ফ্ৰেকশ্যন চাগে আপোনালোকক বুজাই দি আহিছোঁ যে একক ভগ্নাংশ কি হয় কিন্তু আজি ইয়াতে আমি আলোচনা কৰিম যে একক অনুপাত বুলি কোৱাৰ লগে লগে আমি কি বুজি পাম যে একক অনুপাত একচুৱেলি কি হয় ঠিক আছে তো ধুনীয়াকৈ আপোনালোকে চাব যে এ ৰেচিঅ' ইজ কল্ড ইউনিট ৰেচিঅ' ৱেন ইটছ এণ্টিচিডেণ্ট এণ্ড কনজিকুৱেণ্ট আৰ ছেম অৰ্থাৎ যেতিয়া কি হয় কোনো এটা অনুপাতৰ যেতিয়া কি হ'ব সিহঁতৰ যিটো প্ৰথম পদ অৰ্থাৎ যিটো পূৰ্ব পদ থাকিব সেই পূৰ্ব পদটো আৰু যিটো উত্তৰ পদ থাকিব সেই উত্তৰ পদটো যেতিয়া সমান হ'ব তেতিয়া সেই যিটো অনুপাত হ'ব সেই অনুপাতটো কি বুলি কোৱা হ'ব একক অনুপাত বুলি কোৱা হ'ব আপোনালোকে এইটো বস্তু মনত ৰাখিব যে একক অনুপাত হোৱাৰ লগে লগে মেইন কথা সেই অনুপাতটো কি হ'ব লাগিব সদায় 1:1 হ'ব লাগিব আৰু এইটো বস্তু আপোনালোকে সকলোৱে মনত ৰাখিব অৰ্থাৎ এওঁলোকৰ যিটো ডাটা দিয়া থাকিব অৰ্থাৎ ইয়াতে পদ দুটাৰ যিটো ডাটা দিয়া থাকিব ডাটা দুটা হয়তো আপোনালোকক 5 আৰু 5 দিয়া থাকিব পাৰে বা আপোনালোকক ধৰি লৈছোঁ মই 10 আৰু 10 দিয়া থাকিব পাৰে কিন্তু শেষত যিটো ইহঁতৰ অনুপাত হ'ব সেই অনুপাতটোনো কি হ'ব ইহঁতৰ গসাও যদি লওঁ তেতিয়াহ'লে একে সংখ্যাটো হ'ব অৰ্থাৎ আমি এইটোক 1:1 লিখিব পাৰোঁ এইটোকো আমি 1:1 লিখিব পাৰোঁ তো অনুপাতৰ বিশেষকৈ যদি আমি একক অনুপাতৰ ফালে যাওঁ তো একক অনুপাত হোৱাৰ লগে লগে ইয়াতে কি হ'ব যে যি দুটা ৰাশি থাকিব সেই ৰাশি দুটা সদায় সমান ৰাশি হ'ব লাগিব একে জাতীয়টো হ'ব লাগিব তাৰ উপৰিও সেই ৰাশি দুটা কি হ'ব লাগিব সদায় সমান হ'ব লাগিব আৰু সমান যেতিয়া দুটা ৰাশি হ'ব তেতিয়া কি হ'ব ইয়াক আমি একক অনুপাত বুলি ক'ব পাৰিম আৰু এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু এইবাৰ বন্ধুসকল মই আপোনালোকৰ মাজলৈ কেইটামান এনেকুৱা ধৰণৰ মানে কি বুলি কয় এইটোক আপোনালোকে ধুনীয়াকৈ ইম্পৰ্টেণ্ট নোটছ বুলিও ল'ব পাৰে সকলোৱে ধুনীয়াকৈ এনেকুৱাকৈ লিখি থৈ দিব আৰু মই ইয়াৰ ডেফিনেশ্যনখিনি দিবলৈ নাযাওঁ বাৰু যে ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ফেক্ট বুলিও আপোনালোকে হয়তো মনত ৰাখিব পাৰে যে টাইপছ অফ ৰেচিঅ' বুলি আপোনালোকে ক'ব পাৰে যে ৰেচিঅ'ৰ কিছুমান প্ৰকাৰ হয় যেনে আমি ডুপ্লিকেট ৰেচিঅ'ৰ বিষয়ে পঢ়িব লাগিব আমি চাব ডুপ্লিকেট ৰেচিঅ'ৰ বিষয়ে পঢ়িব লাগিব আমি ট্ৰিপ্লিকেট ৰেচিঅ'ৰ বিষয়ে পঢ়িব লাগিব বা আমি চাব ট্ৰিপ্লিকেট ৰেচিঅ'ৰ বিষয়ে পঢ়িব লাগিব কিয়নো ইয়াৰে পৰাও যথেষ্ট পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় গতিকে যিহেতু আমি আজি ফুল কনচেপ্ট ৰেচিঅ'ৰ ওপৰত আলোচনা কৰিছোঁ যিহেতু আমি সম্পূৰ্ণ ধাৰণাখিনি আজি ৰেচিঅ'ৰ ওপৰত ল'ব যত্ন কৰিছোঁ গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ হয় এইখিনিও আপোনালোকে ধুনীয়াকৈ ল'ব লাগিব এতিয়া চাওক আপোনালোকে যে এই যিটো ডুপ্লিকেট ৰেচিঅ' বুলি কোৱাৰ লগে লগে কেনেকুৱা হ'ব যে ধৰি লৈছোঁ যে আপোনাৰ ইয়াতে এটা ৰেচিঅ' মই দি দিছোঁ আৰু আপোনাৰ ৰেচিঅ'টো কি হৈছে ইয়াতে A:B হয় এইটো হৈছে আপোনাৰ জেনেৰেল ৰেচিঅ' আৰু এই ৰেচিঅ'টোক যদি আপুনি এতিয়া যদি ডুপ্লিকেট ৰেচিঅ'লৈকে যদি কনভাৰ্ট কৰে অৰ্থাৎ এই ৰেচিঅ'খিনিক যদি আপুনি ডুপ্লিকেট ৰেচিঅ'লৈকে লৈ যায় তেতিয়াহ'লে আপুনি কি কৰিব লাগিব ইয়াৰ ডুপ্লিকেট ৰেচিঅ' আপুনি কৰিব লাগিব কি জানেনে মনত ৰাখিব আপোনালোকে যে ইয়াৰ ডুপ্লিকেট ৰেচিঅ' হ'ব আপোনাৰ এনেকুৱাকৈ যে A²:B², ঠিক আছে অৰ্থাৎ A:B যদি আপুনি ডুপ্লিকেট ৰেচিঅ'লৈকে কনভাৰ্ট কৰে তেতিয়াহ'লে A:B ডুপ্লিকেট ৰেচিঅ' কি হ'ব A²:B², ঠিক একেদৰে আপুনি যদি চাব ডুপ্লিকেট ৰেচিঅ' এইবাৰ উলিয়াব যায় এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু চাব ডুপ্লিকেট ৰেচিঅ' আপোনালোকে কেনেকুৱাকৈ উলিয়াব মই বাৰু ৰেচিঅ'টো এইবাৰ এইটোৱে লৈছোঁ যে A:B আপোনাৰ এটা ৰেচিঅ' হয় ঠিক আছে A:B আপোনাৰ এটা ৰেচিঅ' হয় আৰু এই ৰেচিঅ'টো যদি এইবাৰ আপুনি চাব ডুপ্লিকেট ৰেচিঅ' বনাব লাগে ইয়াৰ চাব ডুপ্লিকেট ৰেচিঅ' আপুনি কেনেকুৱা বনাব যে √A:√B কৰিব লাগিব আৰু এইটো কি হ'ব ইয়াৰে চাব ডুপ্লিকেট ৰেচিঅ' হ'ব আপোনালোকে মনত ৰাখিব কিয়নো ইয়াৰে ওপৰত বহুত বেছি কুৱেশ্যন আহে আৰু এতিয়া হয়তো আপোনালোকৰ তেনেকুৱা ধৰণৰ মানে কুৱেশ্যন আহিলে হয়তো প্ৰব্লেম নাথাকিব কিয়নো খুব সুন্দৰভাৱে আমি বুজি পাইছোঁ খুব সুন্দৰভাৱে আমি বুজি গৈ আছোঁ হয়নে গতিকে আমি বুজি পালোঁ ডুপ্লিকেট ৰেচিঅ' কি হয় আমি বুজি পালোঁ যে চাব ডুপ্লিকেট ৰেচিঅ' কি হয় এতিয়া আমি পঢ়িবলৈ গৈছোঁ ট্ৰিপ্লিকেট ৰেচিঅ' তো যেনেধৰণে ডুপ্লিকেট ৰেচিঅ' আমি কি কৰিব লাগে স্কুৱেৰ কৰিব লাগে ঠিক একেই হয় যেতিয়া আমি ট্ৰিপ্লিকেট ৰেচিঅ' কৰিব যাম যেতিয়া ৰেচিঅ'টোক আমি ট্ৰিপ্লিকেট কৰি দিম অৰ্থাৎ A:B যদি আমাৰ হাতত এটা ৰেচিঅ' দিয়া থাকে আৰু এই ৰেচিঅ'টোক যদি আমি এবাৰ ট্ৰিপ্লিকেট ৰেচিঅ'লৈকে যদি কনভাৰ্ট কৰিব যাওঁ তেতিয়াহ'লে ট্ৰিপ্লিকেট ৰেচিঅ' কি হ'ব আপোনালোকে মনত ৰাখিব যে A-টোকো আমি কি কৰিব লাগিব কিউব বনাব লাগিব আৰু B-টোকো আমি কি কৰিব লাগিব কিউব বনাব লাগিব অৰ্থাৎ A:B ইয়াক যদি আমি ট্ৰিপ্লিকেট ৰেচিঅ' কৰিব যাওঁ অৰ্থাৎ এইটোক যদি আমি ট্ৰিপ্লিকেট কৰিব যাওঁ তেতিয়াহ'লে ট্ৰিপ্লিকেট কৰিলে আমি কি কৰিব লাগিব ইয়াতে A⁵B³ কৰিব লাগিব তাৰপিছত যদি আমি ইয়াতে যদি আকৌ যদি এবাৰ চাব ট্ৰিপ্লিকেট ৰেচিঅ' কৰিব যাওঁ মই ইয়াতে ৰেচিঅ'টো পুনৰ এইটোৱে লৈছোঁ যে A:B আমাৰ হাতত এটা ৰেচিঅ' আছে আৰু এই ৰেচিঅ'টোক যদি আমি এইবাৰ কি কৰিব যাওঁ যে চাব ট্ৰিপ্লিকেট যদি কৰিব যাওঁ তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব যে ইয়াতে কি হ'ব আচ্ছা কলমটো নধৰিলে ইয়াতে আপোনালোকে কি লিখিব লাগিব যে 3√A:2
3√b আপোনালোকে লিখিব লাগিব আৰু এইটো কি হ'ব ইয়াৰে সাব ট্ৰিপ্লিকেট ৰেচিঅ' হ'ব তো যথেষ্টখিনিয়ে গুৰুত্বপূৰ্ণ হয় মই লাগে আপোনালোকৰ সৈতে এটাকৈ ইয়াতে এক্সাম্পল মানে মই লৈ লৈছোঁ কিয়নো এক্সট্ৰাকৈ কুৱেশ্যন কৰা আৰু ইয়াতে মই এটা আপোনালোকৰ সৈতে এক্সাম্পল ডিছকাছ কৰা দুটা একেই কথা হ'ব যে প্ৰথমতে যদি মই ডুপ্লিকেট ৰেচিঅ'ৰ যদি কথা কিছু আলোচনা কৰোঁ তো আমি গম পাইছোঁ যে a:b ইয়াৰে মানে আমি ৰেচিঅ'টো লৈছিলোঁ তো এইবাৰ যদি আমি ইয়াতে a:b নলয় আমি যদি ইয়াতে এটা ৰেচিঅ' লৈছোঁ যে ৰেচিঅ'টো হৈছে আমাৰ 2:3 ঠিক আছে 2:3 আমি এটা ইয়াতে ৰেচিঅ' লৈছোঁ আৰু 2:3 যদি আমাক ডুপ্লিকেট ৰেচিঅ' বনাব তেতিয়াহ'লে আমি কি কৰিব লাগিব 2টোকো আমি স্কুৱেৰ কৰিব লাগিব 3টোকো আমি স্কুৱেৰ কৰিব লাগিব হয়নে আল্টিমেটলি আমি কি কৰিব লাগিব ইয়াতে 2টোক আমি ধুনীয়াকৈ স্কুৱেৰ কৰিলোঁ আৰু 3টোকো আমি কি কৰিলোঁ ইয়াতে স্কুৱেৰ কৰিলোঁ চ' ইয়াৰে স্কুৱেৰ ফৰ্ম দুটা কি হ'ব 2 গুণ কিমান হ'ব আপোনাৰ 4 আৰু 3 গুণ কিমান হ'ব আপোনাৰ 9 তো 2:3 যদি আমি ডুপ্লিকেট ৰেচিঅ' উলিয়াব যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব 4:9 লিখিব লাগিব ঠিক একেদৰে আপুনি যদি এইবাৰ যদি সাব ডুপ্লিকেট ৰেচিঅ' উলিয়াব যায় ধৰি লৈছোঁ যে সাব ডুপ্লিকেট ৰেচিঅ' আপুনি কাৰ উলিয়াব ইয়াতে যে মই এটা ৰেচিঅ' লৈছোঁ ইয়াতে 9:4 তো 9:4ৰ যদি আপুনি এতিয়া সাব ডুপ্লিকেট ৰেচিঅ' উলিয়াব যায় তো এইটো কি আছিলে সাব ডুপ্লিকেট কৰিব লাগিলে দুয়োটাকে আপুনি কি কৰিব লাগে ৰুট কৰিব লাগে হয়নে অৰ্থাৎ 9টোকো আমি বৰ্গমূল উলিয়াব লাগিব আৰু ইয়াৰে 4টোৰো আমি কি কৰিব লাগিব বৰ্গমূল উলিয়াব লাগিব গতিকে দুয়োটাৰে যদি আমি স্কুৱেৰ ৰুট উলিয়াব যাওঁ এতিয়া তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম ধুনীয়াকৈ চাব আমাৰ কনচেপ্টটো এনেকুৱা আছিলে 9:4 আছিলে তো আণ্ডাৰ ৰুটৰ ভিতৰত যদি কি থাকে ইয়াতে আণ্ডাৰ ৰুট যদি 9 হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ ইয়াতে 3 লিখিব পাৰোঁ ঠিক একেদৰে √4 মানে আমি 2 লিখিব পাৰোঁ হয়নে 3 গুণ 9 2 গুণ 4 তো ঠিকে আছে আপোনালোকৰ কথাখিনি বুজি পাইছে আপোনালোকে ধুনীয়াকৈ এতিয়া যে সাব ডুপ্লিকেট ৰেচিঅ' কি হয় সাব ডুপ্লিকেট ৰেচিঅ' একচুৱেলি ডুপ্লিকেট ৰেচিঅ'ৰ উল্টাটো হয় ডুপ্লিকেট ৰেচিঅ'লৈকে গ'লে আমি কি পাইছিলোঁ এইটো 4:9 পাইছিলোঁ তো এতিয়া 9:4ক যদি আমি কি বুলি কয় সাব ডুপ্লিকেট কৰি দিওঁ তেতিয়াহ'লে আমি কি পাইছোঁ ইয়াতে 3:2 পাইছোঁ বা যদি আমাৰ হাতত 4:9 থাকিল হয় তেতিয়াহ'লে আমি কি পালোঁ 2:3 পালোঁ হয় ঠিক তেনেকুৱা মানে ঠিক একেদৰে যদি এইবাৰ আপোনালোকে যদি ইয়াতে কি হয় ট্ৰিপ্লিকেট ৰেচিঅ' উলিয়াব যায় তো মই বাৰু ৰেচিঅ'টো সেইটোৱে লৈছোঁ যে 2:3 তো 2:3 যদি আপোনালোকে এবাৰ ট্ৰিপ্লিকেট কৰিব যায় তো 2টো আপুনি কিউব কৰিব লাগিব 3টো কিউব কৰিব লাগিব তো ইয়াতে যদি আপুনি 2টো এবাৰ কিউব কৰি দিয়ে আৰু যদি আপুনি 3টো যদি এবাৰ ইয়াতে কিউব কৰি দিয়ে তেতিয়াহ'লে আপুনি কি হ'ব যে 2 3টা পূৰণ কৰিলে আপুনি পাব কিমান ইয়াতে 8 3টা পূৰণ কৰিলে আপুনি কিমান হ'ব 3 গুণ 9 9 গুণ কিমান হ'ব ইয়াতে আপোনাৰ 27 হ'ব তো 8:27 আপুনি ধুনীয়াকৈ ইয়াতে লিখিব পাৰে অ'কে বা ঠিক একেদৰে আপুনি যদি এইবাৰ সাব ট্ৰিপ্লিকেট ৰেচিঅ' উলিয়াব যায় তো সাব ট্ৰিপ্লিকেট ৰেচিঅ' আপোনালোকে ধুনীয়াকৈ উলিয়াব পাৰে যে মই ইয়াতে এটা নাম্বাৰ লৈছোঁ যে আপোনাৰ কি হয় ইয়াতে 64 লৈছোঁ মই এটা তাৰপিছত এটা লৈছোঁ মই ইয়াতে 27 ঠিক আছে তো এই যিটো 64 লৈছোঁ মই 64 নাম্বাৰটো বাৰু স্কুৱেৰ নাম্বাৰো হয় বা এইটো আমি কিউব নাম্বাৰ বুলি ক'ব পাৰোঁ তো এইটোক যদি আমি এতিয়া সাব ট্ৰিপ্লিকেট কৰোঁ সাব ট্ৰিপ্লিকেট কৰিলে কি কৰিব লাগিব যে সাব ট্ৰিপ্লিকেট কৰিলে এইটোক আমি কৰিব লাগিব এনেকুৱাকৈ যে 3√64 এনেকুৱা আছিল ন √3 ঠিক আছে তো এইটো যদি আমি কৰিব যাওঁ তেতিয়াহ'লে আমি ইয়াতে কি পাই যাম এইটো যদি আমি ধুনীয়াকৈ কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াতে আমি পাম কিমান এইটো যদি স্কুৱেৰ 2টা উঠাই লওঁ 8 গুণ 64 তাৰপিছত ইয়াতে আমি পাম কিমান পাম আমি 3 গুণ 9 গুণ 27 ন আমি এইটো যদি কৰিব যাওঁ তেতিয়াহ'লে আমি কিমান পাম 4:3 পাম হয়নে 4:3 ধুনীয়াকৈ পাই যাম তো মই আশা কৰিছোঁ এইখিনিলৈকে আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈছে তো কনচেপ্টখিনি মেইন কথা ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু এনেকুৱা ধৰণে আপোনালোকে কনচেপ্টখিনি কৰি যাব লাগিব সকলোৱে ধুনীয়াকৈ ক্লিয়াৰ কৰিব লাগিব ইয়াতে তো এইখিনিলৈকে মই আশা কৰিছোঁ বুজি পাইছে তো এতিয়া ইয়াৰ পিছত আকৌ এটা যথেষ্ট গুৰুত্বপূৰ্ণ কনচেপ্ট আছিলে আৰু সেই কনচেপ্টটো হৈছে আপোনাৰ কি কয় ইনভাৰ্ছ ৰেচিঅ' আপোনালোকে মনত ৰাখিব ইয়াতে এটা এইখিনিত মই লিখি দিছোঁ বাৰু বেলেগ ঠাইত নাযাওঁ মই এইখিনিত মই লিখি দিছোঁ আপোনাৰ এইটো ইনভাৰ্ছ ৰেচিঅ' বা আপোনাৰ আপুনি অসমীয়াত ব্যস্ত অনুপাত লিখিব পাৰে ঠিক আছে এইখিনিত লিখোঁ নে বেলেগ পেজলৈকে যাওঁ এইখিনি অকণমান বেছি থেৰ বেৰ হৈ যাব হয়নে তো এটা কাম কৰিছোঁ বাৰু ইয়াৰে পিছৰ যিখিনি ষ্টেপ আছে সেইখিনি মই এটা বেলেগ পেজত ধুনীয়াকৈ লিখি লৈ লৈছোঁ আপোনালোকে মাথো ধুনীয়াকৈ নোটছ কৰি যাব কিয়নো আপোনালোকে সেইটো নিশ্চয়কৈ অনুমান কৰিব পাৰিছে যে আমি যথেষ্ট গুৰুত্বপূৰ্ণ এটা কনচেপ্ট কৰি আহিছোঁ আৰু যিটো কনচেপ্ট আমি যদি ভালকৈ নুবুজোঁ ভালকৈ নিশিকোঁ তেতিয়াহ'লে হয়তো আমি পৰীক্ষাত গ'ল খাই যাব পাৰোঁ কিয়নো ইয়াৰে পৰা কুৱেশ্যন পৰীক্ষাত আহিব আৰু আহিলে হয়তো এতিয়া আমাৰ টেনশ্যন নাই হয়নে গতিকে এতিয়া আমি পঢ়িম ইনভাৰ্ছ ৰেচিঅ' ইনভাৰ্ছ ৰেচিঅ'ৰ পিছত আমি আকৌ দুটা বস্তু পঢ়িব লগা আছে যে কি বুলি কয় ৰেচিঅ' অফ গ্ৰেটাৰ ইনইকুৱেলিটি বা ৰেচিঅ' অফ কি বুলি কয় লেছ ইনইকুৱেলিটি আমাৰ এইখিনি বস্তু পঢ়িব লগা আছে অৰ্থাৎ গুৰু অনুপাত বা লঘু অনুপাত কি হয় তেনেকুৱা ধৰণৰ কনচেপ্টৰ পৰীক্ষাত আহে গতিকে এতিয়া হয়তো আপোনালোকৰ আহিলে আৰু টেনশ্যন নাই কিয়নো মই আছোঁ আপোনালোকৰ লগত আৰু ধুনীয়াকৈ কৰি আছোঁ আমি ডিছকাশ্যন জ্ঞানজ্যোতিৰ সৈতে হয়নে গতিকে
নিশ্চয় মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ' ইমানখিনিলৈকে যিখিনি চালে সেইখিনি সকলোৱে ভাল পাইছে মাথো আপোনালোকে ধুনীয়াকৈ সকলোৱে লাইক কৰি যাব ভিডিঅ'খিনি আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ সকলোৱে শ্বেয়াৰ কৰিব আৰু এটা বিশেষ কথা যে যিহেতু এক্সামলৈকে বাৰু বহুত বেছি সময় নাই তথাপিও যদি আপোনালোকে ভাবে যে কাৰোবাই যে জ্ঞানজ্যোতিৰ সৈতে ব্যক্তিগতভাৱে আপোনালোকে জড়িত হৈ গণিতৰ টিউশ্যন কৰিব খোজে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ কিয়নো জ্ঞানজ্যোতি ইউটিউব চেনেলৰ উদ্যোগত তথা জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সহযোগত আপোনালোকৰ বাবে গণিতৰ এক বিশেষ কোচিং আগবঢ়াই থকা হৈছে ইতিমধ্যে বহুখিনি ক্লাছ ইয়াৰে গৈছে তথাপিও যদি আপোনালোকে মানে ইয়াৰে পৰৱৰ্তী সময়খিনিত অৰ্থাৎ যিখিনি সময় আছে আপোনালোকৰ হাতত এইখিনি সময় যদি আপোনালোকে জ্ঞানজ্যোতিৰ সৈতে জড়িত হৈ যদি আপোনালোকে গণিতখিনি শিকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে ডেছক্ৰিপশ্যনত আপোনালোকে চাব তাত মোৰ নাম্বাৰটো পাই যাব নাইবা আপোনালোকে টেলিগ্ৰামত চালে হৈ যাব টেলিগ্ৰামতো মোৰ নাম্বাৰ দিয়া আছে ঠিক আছে গতিকে বন্ধুসকল এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ কনচেপ্ট ইনভাৰ্ছ ৰেচিঅ' তাৰপিছত আমাৰ কি আছিল ৰেচিঅ' অফ গ্ৰেটাৰ ইনইকুৱেলিটি এণ্ড ৰেচিঅ' অফ লেছ ইনইকুৱেলিটি ঠিক আছে এইবাৰ আপোনালোকে ধুনীয়াকৈ ইয়াতে চাই ল'ব এইবাৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ ইনভাৰ্ছ ৰেচিঅ'ৰ ওপৰত মানে এই যিটো ব্যস্ত অনুপাত আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই অনুপাতটো মানে কেনেকুৱা কথা যে যেতিয়া আমাৰ দুটা ৰেচিঅ' আমি উল্টা উল্টাকৈ লিখিম অৰ্থাৎ ৰেচিঅ' দুটাৰ যি দুটা মানে কনজিকুৱেণ্ট বা যি দুটা এণ্টিচিডেণ্ট থাকিব এইটো যদি আমি কি বুলি কওঁ ইণ্টাৰচেঞ্জ কৰি দিওঁ তেতিয়াহ'লে আমি যিটো অনুপাত পাম সেইটো কি বুলি কোৱা হ'ব ইনভাৰ্ছ ৰেচিঅ' বুলি কোৱা হ'ব বা ব্যস্ত অনুপাত বুলি কোৱা হ'ব এতিয়া আপোনালোকে ধুনীয়াকৈ চাব যে মই ইয়াতে এটা ৰেচিঅ' ৰেণ্ডম ৰেচিঅ' কিমান এইটো 2:3 তো 2:3টোক যদি আমি কি কৰোঁ এইবাৰ ইনভাৰ্ছ ৰেচিঅ'লৈকে যদি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াতে কি আছে দুটা টাৰ্ম আছে ফাৰ্ষ্ট টাৰ্মটো কি আছিলে এণ্টিচিডেণ্ট ছেকেণ্ড টাৰ্মটো কি আছিলে আমাৰ কনজিকুৱেণ্ট তো এতিয়া এই দুটা যদি আমি ইণ্টাৰচেঞ্জ কৰোঁ অৰ্থাৎ এণ্টিচিডেণ্টটো যদি আমি কনজিকুৱেণ্ট বনাই দিওঁ আৰু যদি কনজিকুৱেণ্টটো আমি এণ্টিচিডেণ্ট বনাই দিওঁ তেতিয়াহ'লে এইটো আমি যি ৰেচিঅ' পালোঁ এইটোক আমি কি বুলি ক'ম ইনভাৰ্ছ ৰেচিঅ' বুলি ক'ম কাৰ ইনভাৰ্ছ ৰেচিঅ' যে 2:3ৰ ইনভাৰ্ছ ৰেচিঅ' কোনে হয় 3:2 হয় তো আপোনালোকে এনেকুৱা কনচেপ্টখিনি মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে এতিয়া আপোনালোকে চাওক ইয়াৰ পিছৰ এই কনচেপ্টটো আৰু বহুত বেছি সাংঘাতিক কনচেপ্ট এই কনচেপ্টটোত কি হয় আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব যে ইয়াতে ধুনীয়াকৈ মনত ৰাখিব ইফ দ্য এণ্টিচিডেণ্ট ইজ গ্ৰেটাৰ দেন দ্য কনজিকুৱেণ্ট দেন ইটছ কল্ড ৰেচিঅ' অফ গ্ৰেটাৰ ইনইকুৱেলিটি মানে যেতিয়া কি হয় অনুপাতৰ পূৰ্ব পদটো যদি উত্তৰ পদতকৈ ডাঙৰ হয় তেতিয়া তাক কি বুলি কোৱা হয় গুৰু অনুপাত বুলি কোৱা হয় অৰ্থাৎ ধৰি লৈছোঁ যে ইয়াতে মই লৈছোঁ 9:5 তো ইয়াৰে পূৰ্ব পদটো উত্তৰ পদতকৈ কি ডাঙৰ হয় তো এই ৰেচিঅ'টো কি বুলি কোৱা হ'ব এই ৰেচিঅ'টোক কোৱা হ'ব গুৰু অনুপাত অৰ্থাৎ ৰেচিঅ' অফ গ্ৰেটাৰ ইনইকুৱেলিটি বুলি কোৱা হ'ব আৰু ইয়াৰ ওপৰতো প্ৰশ্ন পৰীক্ষাত অলৰেডি আহিছে হয়তো আহিব পাৰে আহিলে এতিয়া আপোনালোকৰ কোনো ধৰণৰ টেনশ্যন নাই কিয় টেনশ্যন নাই আমি ধুনীয়াকৈ কনচেপ্ট বুজি পাইছোঁ হয়নে তো ছেকেণ্ডটো আপোনালোকে চাব যে ইফ দ্য এণ্টিচিডেণ্ট ইজ লেছ দেন দ্য কনজিকুৱেণ্ট দেন ইটছ কল ৰেচিঅ' অফ লেছ ইনইকুৱেলিটি অৰ্থাৎ কি হ'ব এইটোত অসমীয়া আপোনালোকে নিজে ধুনীয়াকৈ লিখি ল'ব যে যেতিয়া অনুপাতৰ পূৰ্ব পদটো উত্তৰ পদতকৈ সৰু হয় ডাঙৰৰ জেগাত আপোনালোকে সৰু লিখিব এইটোৰ ক্ষেত্ৰত সৰু হয় তেতিয়া তাক কি বুলি কোৱা হ'ব গুৰুৰ জেগাত আপোনালোকে ইয়াতে লঘু লিখিব লঘু অনুপাত বুলি কোৱা হয় ঠিক আছে যে যেতিয়া অনুপাতৰ পূৰ্ব পদটো উত্তৰ পদতকৈ সৰু হ'ব তেতিয়া তাক কি বুলি কোৱা হ'ব সেই অনুপাতটোকে লঘু অনুপাত বুলি কোৱা হ'ব আৰু ইয়াৰ যদি আপোনালোকে এক্সাম্পল চাই তেতিয়াহ'লে আপোনালোকে ধৰি লওক 4:7 ল'ব পাৰে অৰ্থাৎ ইয়াৰে প্ৰথমটো কি হয় সৰু হয় ছেকেণ্ডটোতকৈ অৰ্থাৎ এইটোক কি বুলি ক'ম আমি যে ৰেচিঅ' অফ লেছ ইনইকুৱেলিটি তো এইখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে সকলোৱে ক্লিয়াৰলি বুজি পাইছে তো আমি অনুপাতৰ ওপৰত যিয়াক আমাৰ সাম্য কনচেপ্ট বা যিখিনি আমাৰ একেবাৰে বেছিক কনচেপ্ট আমি সেইখিনি ধুনীয়াকৈ সকলোৱে ক্লিয়াৰলি বুজি পাইছোঁ আৰু ইয়াতকৈ এক্সট্ৰা আপোনালোকে আকৌ কিবা চাব লাগিব বুলি মই হয়তো অনুমান নকৰোঁ কিয়নো এইখিনিলৈকেও যদি আপোনালোকে ধুনীয়াকৈ চায় তেতিয়াহ'লে মই মানে গেৰাণ্টি সহকাৰে ক'ব পাৰোঁ যে আপোনালোকে ৰেচিঅ'ৰ কুৱেশ্যন অন্ততঃ ধুনীয়াকৈ সকলোৱে কৰিব পাৰিব এতিয়া আপোনালোকে অকণমান যিটো কম্পেৰিজন বা চৰি বাৰু ইয়াৰ যিটো প্ৰপ'ৰ্শ্যন আছিলে ন প্ৰপ'ৰ্শ্যনৰ ওপৰত আমি অকণমান বুজিম যে প্ৰপ'ৰ্শ্যন একচুৱেলি কি হয় ধুনীয়াকৈ আপোনালোকে ক্লিয়াৰ কৰি গৈ থাকিব গোটেইখিনি আমি যিখিনি পঢ়িলোঁ এইখিনি কি আছিল ৰেচিঅ' তো এইবাৰ আমি পঢ়িম প্ৰপ'ৰ্শ্যন ঠিক আছে এই যিটো প্ৰপ'ৰ্শ্যন এই প্ৰপ'ৰ্শ্যন একচুৱেলি কি হয় বা আমি ইয়াক অসমীয়াত কি বুলি কওঁ সমানুপাত বুলি ক'ম এতিয়া সমানুপাত একচুৱেলি কি হয় ঠিক আছে আমি অনুপাতটো বাৰু বহুত কিবা কিবি পঢ়িলোঁ ঠিক অনুপাতৰ নিচিনা সমানুপাতৰো কিবা আছে নেকি সমানুপাতক আমি কিবা কম নেকি আকৌ সমানুপাতৰো কিবা টাইপছ আছে নেকি তো সকলোখিনি কথাই আমি ধুনীয়াকৈ পঢ়ি যাম তো প্ৰথম আপোনালোকে মাত্ৰ এটা বস্তু মনত কৰিব যে এন ইকুৱেলিটি অফ টু ৰেচিঅ' ইজ কল প্ৰপ'ৰ্শ্যন ঠিক আছে যে যেতিয়া আপোনালোকে ইয়াতে লিখি ল'ব যে যেতিয়া দুটা অনুপাত সমান হ'ব যেতিয়া দুটা অনুপাত সমান হ'ব তাক কি বুলি কোৱা হ'ব তাক সমানুপাত বুলি কোৱা হ'ব ঠিক আছে তাক কি বুলি কোৱা হ'ব সমানুপাত বুলি কোৱা হয় ঠিক আছে এইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব বা আপোনালোকে ধুনীয়াকৈ ইয়াতে ইংৰাজীটো লিখি ল'ব পাৰে ইয়াৰে ডেফিনেশ্যনখিনি মই ধুনীয়াকৈ দি আছোঁ যে
ইয়াতে আপোনালোকে লিখি ল'ব যে এন ইকুৱেলিটি অফ টু ৰেচিঅ' ইটছ কল প্ৰপ'ৰ্শ্যন ঠিক আছে ইটছ কল দ্য প্ৰপ'ৰ্শ্যন ওকে তো ইয়াতে আমি কি বুজি পালোঁ যে যেতিয়া দুটা অনুপাত সমান হয় তেতিয়া তাক কি বুলি কোৱা হয় সমানুপাত বুলি কোৱা হয় এতিয়া দুটা অনুপাত মানে কেনেকুৱা জানেনে যে ধৰি লৈছোঁ মই আজি বজাৰলৈকে গৈছোঁ আৰু আজি বজাৰলৈকে মই কি আনিব গৈছোঁ যে মই আজি বজাৰলৈকে আলু আনিব গৈছোঁ ওকে তো আজি যেতিয়া মই বজাৰলৈকে আলু আনিব গৈছোঁ তো মই কি কৰিছোঁ ইয়াতে প্ৰথম কথা মই গৈ কিনে আলু আনিছোঁ কিমান 5 কেজি ঠিক আছে মই গৈ কিনে আলু কিমান আনিছোঁ বোলে আলু মই আনিছোঁ 5 কেজি আৰু 5 কেজি আলু কিনাৰ বিনিময়ত মোৰ পৰা দোকানীজনে কিমান টকা ৰাখিলে মোৰ পৰা দোকানীজনে ইয়াতে ৰাখিলে কিমান বোলে 75 টকা ৰাখিলে ঠিক আছে মোৰ পৰা দোকানীজনে কিমান টকা ৰাখিলে 75 টকা ৰাখিলে আৰু দোকানীজনৰ পৰা মই ধুনীয়াকৈ আলুখিনি কিনি লৈ আহিলোঁ ঠিক আছে মই 5 কেজি আলু কিনিছিলোঁ আৰু দোকানীজনে মোৰ পৰা কি কৰিলে ইয়াতে যে 75 টকা পইচা ৰাখিলে এতিয়া ঘৰত আনাৰ পিছত মই দেখিলোঁ যে আলু কি হ'ল ইয়াতে মানে ঘৰত কিবা এটা কৰ্মচৰ্ম আছিলে যাৰ বিনিময়ত মোৰ গোটেইখিনি আলু খৰচ হৈ গ'ল তাৰপিছত মই আকৌ কি হ'ল আলু কিনিব গ'লোঁ তো এইবাৰ মই বেছি আলু কিনা নাই তো এইবাৰ মই আলু ইয়াতে কিনিছোঁ কিমান 1 কেজি ঠিক আছে আৰু 1 কেজি আলু কিনাতে দোকানীজনে মোৰ পৰা কিমান ৰাখিলে ইয়াতে 15 টকা ৰাখিলে ঠিক আছে 1 কেজি আলু মই কিনিলোঁ তো 1 কেজি আলু আনাৰ কাৰণে দোকানীজনে মোৰ পৰা কিমান ৰাখিলে ইয়াতে 15 টকা ৰাখিলে এতিয়া ইয়াতে আমি চাম যে প্ৰথম কথা ইয়াতে আমি প্ৰথমতে কি কিনিছিলোঁ প্ৰথমতে আমি ইয়াতে আনিছিলোঁ ধুনীয়াকৈ যে আলু 5 কেজি আৰু কি হয় পইচা গৈছিল আমাৰ কিমান 75 টকা তো সেইখিনি আমি একেই ধৰণে ৰাখিছেনে ৰাখা নাই বা সেই একেই অনুপাতত আমি দুটা বস্তু মানে একেই অনুপাতত পৰিছেনে পৰা নাই অৰ্থাৎ দুটা বস্তু সমানুপাত হৈছেনে হোৱা নাই আমি ধুনীয়াকৈ গম পাম ছেকেণ্ড টাইম আমাৰ ৰেচিঅ'টো কি হৈছে যে 1 কেজিৰ বিনিময়ত কিমান গৈছে এইবাৰ আমাৰ 5 টকা গৈছে হয়নে অৰ্থাৎ এই সৰি বাৰু 15 টকা গৈছে এতিয়া চাওক যে এই যি দুটা আমি ৰেচিঅ' পালোঁ এই ৰেচিঅ'জ দুটা যদিহে প্ৰপ'ৰ্শ্যন হ'ব লাগে তেতিয়াহ'লে কি হ'ব লাগিব জানেনে ইয়াতে আমি দেখিছোঁ যে ইয়াতে দুটা টাৰ্ম আছে ইয়াতে দুটা টাৰ্ম আছে অৰ্থাৎ মানে আমি ক'ব পাৰোঁ যে ইয়াৰে এইটো হয় ফাৰ্ষ্ট প্ৰপ'ৰ্শ্যন এইটো হয় ছেকেণ্ড প্ৰপ'ৰ্শ্যন এইটো হয় থাৰ্ড প্ৰপ'ৰ্শ্যন এইটো হ'ব ফ'ৰ্থ প্ৰপ'ৰ্শ্যন অ'কে তো প্ৰথম সমানুপাত দ্বিতীয় সমানুপাত তৃতীয় সমানুপাত আৰু চতুৰ্থ সমানুপাত তো ইয়াতে আপোনালোকে এইটো ধুনীয়াকৈ পৰীক্ষা কৰিব পাৰে যে এইখিনি সমানুপাত বা এই অনুপাত দুটা সমান হয় নে নহয় আল্টিমেটলি এইখিনি যদি সমানুপাত হ'ব লাগে তো সমানুপাত হ'ব লাগিলে কি হ'ব লাগিব ৰেচিঅ' দুটা সমান হ'ব লাগিব আমি অকণমান আগতে পাই আহিছোঁ এইটো কথা তো এই সমানুপাত আপোনালোকে ধুনীয়াকৈ প্ৰপ'ৰ্শ্যন চিন্তাৰৰ দ্বাৰা বুজাব পাৰে নাইবা কেতিয়াবা আপোনালোকে ইকুৱেল চিন্তাৰৰ দ্বাৰাও বুজাব পাৰে ঠিক আছে এইটোত আপোনালোকৰ মেটাৰ নহয় যে আপুনি ইকুৱেল দিব লাগিব বা আপুনি প্ৰপ'ৰ্শ্যন চিন দিব লাগিব এতিয়া আপুনি ইয়াতে চাওক যে ইয়াতে যদি আপুনি পৰীক্ষা কৰিব লাগে দুয়োটা অনুপাত সমান হৈছে নে হোৱা নাই তেতিয়াহ'লে আপুনি পৰীক্ষা কৰিব কেনেকৈ পাৰিব যে ইয়াৰে যিটো প্ৰথম সমানুপাত আছে এই প্ৰথম সমানুপাত আৰু যিটো চতুৰ্থ সমানুপাত আছে ইহঁত দুটাক পূৰণ কৰি আপুনি যদি মাজৰ অনুপাত দুটাৰ যদি পূৰণফলৰ সমান পায় তেতিয়াহ'লে আপুনি গম পাব যে এই ৰেচিঅ' দুটা সমান অৰ্থাৎ ইয়াতে 15 আৰু 5 পূৰণ কৰিলে আপুনি কিমান পাব বোলে 75 পাব প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিলে আৰু মাজৰ দুটা পূৰণ কৰিলে আপুনি কিমান পাব ইয়াতে যে মাজৰ দুটা পূৰণ কৰিলে আপুনি ইয়াতে পাব কিমান 75 গুণ কিমান 75 তো দুটা সাইড কি পাই গ'লো আমি সমান পাই গ'লো অৰ্থাৎ আমি গম পাম যে ইয়াতে এই যি দুটা ৰেচিঅ' আমি পাইছিলোঁ আলু কিনাৰ ৰেচিঅ' দুটা সমান আছিলে এতিয়া ইয়াতে এটা বস্তু আপোনালোকে মনত ৰাখিব লগা আছে যে ইয়াৰে যি দুটা মাজৰ অনুপাত ঠিক আছে অৰ্থাৎ 2 নম্বৰটো আৰু 3 নম্বৰ যি দুটা অনুপাত এই দুটা কি বুলি কোৱা হ'ব আপোনালোকৰ ইয়াতে মিনছ বুলি কোৱা হ'ব আৰু প্ৰথমটো আৰু শেষৰটো যি অনুপাত এই দুটা কি বুলি কোৱা হ'ব ইয়াতে এক্সট্ৰিমছ বুলি কোৱা হ'ব ঠিক আছে অৰ্থাৎ আমি অসমীয়াত এনেকৈ ক'ব পাৰোঁ প্ৰান্তীয় সমানুপাত বুলি ক'ব পাৰোঁ আৰু মধ্য সমানুপাত বুলি ক'ব পাৰোঁ ঠিক আছে অৰ্থাৎ ইয়াতে আপোনালোকে ধুনীয়াকৈ এইখিনি বস্তু নোটছখিনি কৰিব দিয়ক যথেষ্ট গুৰুত্বপূৰ্ণ হয় কিন্তু যে A:B প্ৰপ'ৰ্শ্যন যদি আমি ইয়াতে C:D দি দিওঁ তেতিয়াহ'লে ইয়াতে কি হ'ব যে আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব যে ইয়াতে A:B কি হ'ব A:B আমি কি বুলি ক'ম ইয়াতে A আৰু Bক আমি ধুনীয়াকৈ ক'ম A and B ইজ কল কি হ'ব ইয়াতে এক্সট্ৰিমছ হ'ব ঠিক আছে A আৰু Bক আমি কি বুলি ক'ম এক্সট্ৰিমছ বুলি ক'ম ওকে অৰ্থাৎ আমি অসমীয়াত কি বুলি ক'ম এইটো প্ৰান্তীয় সমানুপাত বুলি ক'ম প্ৰান্তীয় সমানুপাত ঠিক আছে তাৰপিছত যিটো ইয়াতে কি আছে A আৰু B নহয় দে সৰি A আৰু D হয় এইটো ঠিক আছে তাৰপিছত যিটো B আৰু C আছে B আৰু Cটোক আমি কি বুলি ক'ম ইয়াৰে মিনছ বুলি ক'ম ঠিক আছে B আৰু Cটোক আমি কি বুলি ক'ম মিনছ বুলি ক'ম অৰ্থাৎ আমি এইটোক কি বুলি ক'ম মধ্য সমানুপাত বুলি ক'ম মধ্য সমানুপাত ঠিক আছে
তো ইয়াতে এটা সাংঘাতিক কনচেপ্ট আছে যিটো কনচেপ্ট আপোনালোকে মনত ৰখাটো অত্যন্ত দৰকাৰী হয় যে এই কনচেপ্টখিনি কি যে প্ৰডাক্ট অফ এক্সট্ৰিমছ এণ্ড প্ৰডাক্ট অফ মিনছ আৰ ইকুৱেল ঠিক আছে তো আপোনালোকে ধুনীয়াকৈ এইটো বস্তু সকলোৱে মনত ৰাখিব যে প্ৰান্তীয় সমানুপাতৰ পূৰণফল আৰু মধ্য সমানুপাতৰ পূৰণফল সদায় সমান হয় ঠিক আছে কনচেপ্টখিনি ধুনীয়াকৈ বুজি ল'ব যে ইয়াতে প্ৰান্তীয় সমানুপাতৰ পূৰণফল আৰু মধ্য সমানুপাতৰ পূৰণফল সদায় সমান হয় আপোনালোকে এইটো বস্তু ধুনীয়াকৈ মনত ৰাখি থ'ব যে প্ৰডাক্ট অফ এক্সট্ৰিমছ এণ্ড প্ৰডাক্ট অফ মিনছ আৰ ইকুৱেল ঠিক আছে তো ক্লিয়াৰ হৈছে সমানুপাতৰ ওপৰত বাৰু আমি বহুত বেছি কনচেপ্ট পঢ়িব লগা নাই ইয়াতে এক্সট্ৰিমছটো আপোনালোকে মনত ৰাখিব মিনছ আপোনালোকে মনত ৰাখিব প্ৰপ'ৰ্শ্যন কাক কয় আপোনালোকে সেইটো বস্তু মনত ৰাখিব আৰু ইয়াতকৈ বহুত বিশেষ পঢ়িব যাব নালাগে বুলি মই ভাবোঁ আৰু আমি এতিয়া ধুনীয়াকৈ কুৱেশ্যন আলোচনা কৰিম কুৱেশ্যন মানে আজি বাৰু ভিডিঅ'টো দীঘলীয়া হ'ল ন আধা ঘণ্টা প্ৰায় হৈ গ'ল আৰু নেক্সট ক্লাছত আমি কৰোঁ নেকি বেছি ভাল হ'ব হয়নে নেক্সট ক্লাছত আমি ৰেচিঅ' প্ৰপ'ৰ্শ্যনৰ পৰা কেৱল কেইটামান কুৱেশ্যন আলোচনা কৰিম বা কুৱেশ্যন এতিয়া আপোনালোকে নিজাববীয়াকৈ কিছু কুৱেশ্যন বনাব পাৰিব যিহেতু আপোনালোকৰ কনচেপ্টখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে আপোনালোকে ধুনীয়াকৈ যিমান সময় প্ৰেক্টিছ বুক আছে বিশেষকৈ ৰাজেশ বৰ্মা ছাৰৰ প্ৰেক্টিছ বুক আপোনালোকে কিনিব পাৰে বা আপোনালোকে আৰ এছ আগৰৱাল ছাৰৰ কিতাপখন কিনিব পাৰে তাত মানে বহুত আপোনালোকে প্ৰেক্টিছ কুৱেশ্যন পাব আৰু সকলোখিনি প্ৰেক্টিছ কুৱেশ্যন আপোনালোকে ধুনীয়াকৈ যদি প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপোনালোকে হয়তো নিজৰ যিখিনি পাৰ্চনেল স্কিল সেইখিনি আপোনালোকে ধুনীয়াকৈ ডেভেলপ কৰিব পাৰিব গতিকে আজি বাৰু দীঘলীয়া নকৰোঁ বাৰু ভিডিঅ'টোত আৰু যথেষ্ট গৰমো লাগিছে ইমান খিচি গৰম হয়নে তো আপোনালোকৰো হয়তো ভাগৰ লাগিছে আধা ঘণ্টা নন ষ্টপ ভিডিঅ' চাই আছে গতিকে কেনেকুৱা পালে বাৰু ভিডিঅ'টো চাই সেইখিনি বস্তু আপোনালোকে জনাব যদি আপোনালোকৰ ভিডিঅ'টো চাই কিবা অকণমান হ'লেও ভাল লাগিছে বা কিবা যদি আপোনালোকে অকণমান হ'লেও শিকা বুলি অনুভৱ কৰিছে তেতিয়াহ'লে সকলোৱে মানে লাইক কৰিব লগতে আপোনালোকৰ যদি কিবা নজনা বা নুবুজাকৈ যদি ৰৈ গ'ল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তেতিয়াহ'লে আপোনালোকে সকলোৱে সেই কথাখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী সময়ত মই নিশ্চয় আপোনালোকৰ ডাউটসমূহ ল'বলৈ যত্ন কৰিম গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছোঁ লগ পাম পুনৰ অন্য এটা নতুন আৰু একদমেই মজেদাৰ ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈ জনাইছোঁ আপোনালোক সকলোকে বাই বাই জয় আই অসম